আজি আমি আলোচনা কৰিম যদিহে আপোনালোকে ৰিলছ ভিডিঅ' বনায় আৰু সেই ৰিলছ ভিডিঅ'টো যেটো গান ব্যৱহাৰ কৰাৰ সেই গানটো কপিৰাইট ফ্ৰী মিউজিক হয় না নহয় হেতু কেনেকৈ চেক কৰিব আৰু যদিহে কপিৰাইট ফ্ৰী মিউজিক নহয় তেতিয়াহলে আপোনালোকৰ যে কন্টেন্ট মনিটাইজেশন হেতু বাতিল হোৱাৰ চান্স থাকে আৰু হেতু কেনেকৈ চেক কৰিব সেই বিষয়ে আজিৰ ভিডিঅ'টোত সবিশেষ আলোচনা কৰা হ'ব সো যেতিয়া আপোনালোকে ৰিলছ ভিডিঅ' আপলোড কৰাৰ সময়ত এনে এটা ভিডিঅ' আপলোড কৰিছো সো ইয়াতে ৰিলছত ইয়াতে ক্লিক কৰি দিয়া হল সো ইয়াতে ৰিলছত ক্লিক কৰাৰ পিছত ইয়াতে অপশন এনে এটা ফটো লৈছো আৰু ফটো লোৱাৰ কাৰণত ইয়াৰ যেটো ৰিলছ অপশন আছে সেই ৰিলছত ক্লিক কৰি দিয়া হল তে ক্লিক কৰাৰ পিছত ইয়াতে আমি এনে এটা ফটো লৈছো এই ফটোটো লোৱা হৈছে এটা ফটোটো লোৱাৰ পিছত যেহেতু ৰিলছ ভিডিঅ' এটো আপলোড কৰা হ'ব সো ফটো দি ৰিলছ এটা বনোৱা হ'ব সো প্ৰথমতে ইয়াৰ যেটো অডিও অপশন আছে এই অডিও অপশনটো ইয়াতে ক্লিক কৰি দিয়া হল সো ইয়াতে ক্লিক কৰি দিয়া হল এতে ক্লিক কৰাৰ পিছত ইয়াতে যেটো গান এড কৰা হ'ব সো ইয়াতে এড মিউজিক অপশনটো ইয়াতে ক্লিক কৰি দিয়া হল তে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে বহুত কেইটা অপশন চাব পাৰিব যে সো এই গানটো যদি আপোনালোকে চাই সো ইয়াৰ যেটো গান আছে হেতু কি আছে ইয়াতে যে অপশন আছে যে নট মনিটাইজেবল সো ইয়াতে গোটেই যিমান কেইটা গান আছে ইয়াতে গোটেইখিনি নট মনিটাইজেবল আছে আৰু ইয়াতে যদি আপোনালোকে চাই যে ৰয়্যালিটি ফ্ৰী অপশন আছে ৰয়্যালিটি ফ্ৰী আছে এই গোটেই কেইটা গান কি আছে ৰয়্যালিটি ফ্ৰী গতিকে যি কেইটা গানত সো ৰয়্যালিটি ফ্ৰী আছে এই গান কেইটা আপোনালোকৰ কি হয় কপিৰাইট ফ্ৰী মিউজিক হয় আৰু এই গান কেইটা যদি আপোনালোকে ব্যৱহাৰ কৰে তেতিয়া হলে সো আপোনালোকৰ একো অসুবিধা নহব আপোনালোকে আৰ্নিং কৰিব পাৰিব আৰু যিবোৰত দিয়া আছে যে নট মনিটাইজেবল অপশন আছে সো এই নট মনিটাইজেবল এইবোৰ গান যদি ব্যৱহাৰ কৰে সো আপোনালোকে যদি ৰিলছৰ পৰা বা ভিডিঅ'ৰ পৰা যদি চাব যদি $30 পায় তেতিয়া হলে $15 সেই গানৰ অনাৰজনে পাব সো ইয়াতে আছে যে জনপ্ৰিয় হিন্দী গান সো ইয়াতে মেলোডি সো অনাৰজনে পাব সো গতিকে যেতিয়া ৰিলছ ভিডিঅ' বনাব আৰু ৰিলছ ভিডিঅ' যেতিয়া এইবোৰ গান যেতিয়া এড কৰিব তেতিয়া কপিৰাইট ফ্ৰী মিউজিক সো ব্যৱহাৰ কৰিব আৰু যিকেইটা চাব যে ইয়াতে অপশন কেইটাতে পাব যে ৰয়্যালিটি ফ্ৰী আৰু যেটো ফ্ৰী মিউজিক লাইসেন্স আছে এই ফ্ৰী মিউজিক লাইসেন্সটো কেনেকৈ পাব আৰু যেতিয়া এই ফ্ৰী মিউজিক লাইসেন্সটো পাব তেতিয়া আপোনালোকে যিকোনো গান ব্যৱহাৰ কৰিব পাৰিব আৰ্নিং কৰিব পাৰিব তেতিয়া কোনো অসুবিধা নহব বা কন্টেন্ট মনিটাইজেশনটো বাতিল নহব ফ্ৰী মিউজিক লাইসেন্স পাবলৈ হলে প্ৰথমতে আপোনালোকৰ যেটো পেজ আছে পেজ বা প্ৰফাইল আছে সেই পেজ বা প্ৰফাইলটো যাব লাগিব সো প্ৰথমতে যেটো পেজ আছে পেজৰ যেটো 3 ডট অপশন আছে এই 3 ডট অপশনটো ক্লিক কৰি দিয়া হল সো এতে ক্লিক কৰাৰ পিছত যেটো আপোনালোকৰ প্ৰফেশনাল ড্যাশবোৰ্ড আছে সো এই প্ৰফেশনাল ড্যাশবোৰ্ডত ইয়াতে ক্লিক কৰি লব সো ইয়াতে ক্লিক কৰি দিয়া হল এতে ক্লিক কৰাৰ পিছত সো আপোনালোকে তলত এটা অপশন পাব যে টুলস সাপোর্ট বুলি অপশন আছে আৰু নহলে এটা কাম কৰিব পাৰিব সো প্ৰথমতে ইয়াতে চাব যে আপোনালোকৰ যেটো অপশন আছে যে হেল্প এণ্ড সাপোর্ট বুলি এটা অপশন আছে সো এই হেল্প এণ্ড সাপোর্টত ক্লিক কৰিব সো 3 ডটত ক্লিক কৰাৰ পিছত আহি যাব এই হেল্প এণ্ড সাপোর্টত ইয়াতে ক্লিক কৰি দিয়া হল সো ইয়াতে ক্লিক কৰাৰ পিছত ইয়াতে চাব যে সাপোর্ট বুলি এটা অপশন আছে এই সাপোর্ট অপশনটোত আপোনালোকে ক্লিক কৰি লব ইয়াতে ক্লিক কৰি দিয়া হল তে ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে বহুত কেইটা অপশন পাব তাৰ ভিতৰত এটা অপশন চাব যে ৰিপৰ্ট ইয়াতে অপশন আছে যে ৰিপৰ্ট এ টেকনিক্যাল প্ৰবলেম এই ৰিপৰ্ট এ টেকনিক্যাল প্ৰবলেম এই অপশনটোত আপোনালোকে ইয়াতে ক্লিক কৰি লব ইয়াতে ক্লিক কৰি দিয়া হল তে ক্লিক কৰাৰ পিছত এটো ক্ৰিয়েটিং ৰিপৰ্ট এটো হৈ আছে সো তাৰ পিছত চাব যে ইয়াতে এটা অপশন আছে যে ইনক্লুড বুলি এটা অপশন পাব ইয়াতে ইনক্লুড আৰু কি আছে ডন্ট ইনক্লুড সো ইনক্লুড অপশনটোত ইয়াতে ক্লিক কৰি লব ইয়াতে ক্লিক কৰি দিয়া হল ক্লিক কৰাৰ পিছত ইয়াতে এটা অপশন পাব সো ইয়াতে বহুত কেইটা সিলেক্ট প্ৰডাক্ট ইয়াতে বহুত কেইটা অপশন আছে এই অপশন কেইটাৰ ভিতৰত সো আপোনালোকৰ যেহেতু যদিহে পেজ হয় পেজ অপশনটো সিলেক্ট কৰি লব আৰু যদিহে প্ৰফাইল হয় প্ৰফাইল অপশনটো সিলেক্ট কৰি লব যেহেতু এটো পেজ হয় গতিকে পেজ অপশনটো ইয়াতে ক্লিক কৰি লোৱা হল এটা ক্লিক কৰা হল ক্লিক কৰাৰ পিছত ইয়াতে এটা অপশন আছে যে আপলোড ফ্ৰম ফোন সো আপলোড ফ্ৰম ফোন এতিয়া ইয়াতে এটা ফটো আপলোড কৰিব লাগিব আৰু ইয়াতে দিয়া আছে যে ডিসক্ৰাইব দা ইস্যু আৰু ইস্যুটো ইয়াতে লিখিব লাগিব বৰ্ণনা কৰিব লাগিব সো তাৰ আগত ইয়াতে আপলোড ফ্ৰম ফোন ইয়াতে এটা ফটো যেটো আপলোড কৰিব লাগিব সো প্ৰথমতে আপলোড কৰাৰ কাৰণত এগেইন আপোনালোকে বেক যাব সো বেক যোৱাৰ পিছত ইয়াতে চাব যে 3 ডট অপশনটো ইয়াতে ক্লিক কৰি লব সো ইয়াতে 3 ডট অপশনটো ইয়াতে ক্লিক কৰা হল ক্লিক কৰাৰ পিছত ইয়াতে যেটো প্ৰফেশনাল ড্যাশবোৰ্ড আছে প্ৰফেশনাল ড্যাশবোৰ্ডত ইয়াতে ক্লিক কৰিব সো ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে চাব যে ইয়াতে ইনসাইট আছে কন্টেন্ট আছে ইয়াতে এনগেজমেন্ট আছে যেটো মনিটাইজেশন এটা অপশন পাব সো মনিটাইজেশন অপশনটোত ইয়াতে ক্লিক কৰি লব সো ক্লিক কৰাৰ পিছত ইয়াতে চাব যে কন্টেন্ট মনিটাইজেশন অপশনটো আহি যাব যদি আপোনালোকৰ আছে বা ৰিলছৰ হলে ৰিলছটো লব সো এইটো এটা ফটো মাৰি লব সো এটা ফটো মাৰি লোৱা হলে ফটো মাৰি লোৱাৰ পিছত আপোনালোকে আগৰ অপশনটো যাব সো আগৰ অপশনটো যোৱাৰ কাৰণে ইয়াতে যেটো হেল্প এণ্ড সাপোর্ট আছে ইয়াতে ক্লিক কৰি দিয়া হল
ক্লিক কৰাৰ পিছত ইয়াতে ইয়াৰে যিটো হেল্প এণ্ড ছাপৰ্ট তাৰপিছত আহিল যে ছাপৰ্ট অপশ্যনত ইয়াতে ক্লিক কৰি দিয়া হ'ল ক্লিক কৰাৰ পিছত ইয়াৰে যিটো অপশ্যন আছে ৰিপৰ্ট এ টেকনিকেল প্ৰব্লেম ইয়াতে এগেইন ক্লিক কৰি দিয়া হ'ল সো তাৰপিছত ইনক্লুড অপশ্যনত ক্লিক কৰি দিয়া হ'ল ক্লিক কৰাৰ পিছত যেহেতু পেজ হয় পেজ অপশ্যনত এগেইন ক্লিক কৰি দিয়া হ'ল তে ক্লিক কৰাৰ পিছত ইয়াতে আপলোড ফ্ৰম ফোন ইয়াতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত ইয়াৰ পৰা ফটোটো আপোনালোকে লৈ ল'ব সো ফটোটো লোৱা হ'ল লোৱাৰ পিছত ইয়াতে ডিসক্ৰাইব দ্য ইস্যু ইয়াতে লিখিব লাগিব আৰু লিখাখিনি মই ইয়াতে কপি কৰি দি আছোঁ ইয়াতে কপি কৰি দিয়া হ'ল পেষ্ট কৰি দিয়া হ'ল আৰু ইয়াতে কি লিখা হ'ল এইখিনি আপোনালোকে কাম কৰিব লিখি ল'ব লিখি লৈ তাৰপিছত আপোনালোকে তাতে লিখি দিব সো ইয়াতে লিখা হ'ল যে লিখা আছে যে ডিয়াৰ ফেসবুক টিম So I also create my reels by using music, but I did not get music license. I would have benefited from getting as soon as. So yata likha hoise je dear Facebook team, I also create my reels by using music, but I did not get music license. I would have benefited from getting as soon as. তাৰপিছত ইয়াতে থেংক ইউ বুলি এটা অপশ্যন থেংক ইউ বুলি লিখিব এইখিনি লিখাৰ পিছত ইয়াতে আপোনালোকে এটা অপশ্যন পাব যে সেন্ড ৰিপৰ্ট এই সেন্ড ৰিপৰ্ট অপশ্যনটো ইয়াতে সাবমিট কৰিলে আপোনালোকৰ সাবমিট হৈ যাব সো এইটো আপোনালোকৰ ফ্ৰী মিউজিক লাইসেন্সৰ কাৰণে এপ্লাই কৰা হ'ল আৰু এক সপ্তাহ বা 14 দিন 15 দিন পিছত আপোনালোকৰ এইটো অপশ্যন আহি যাব আৰু নহলে এক মাহ বা নহলে এক মাহ মান লাগিব পাৰিব নহলে এগেইন এইটো ৰিপৰ্ট কৰিব লাগিব তেতিয়া আপোনালোকে ফ্ৰী মিউজিক লাইসেন্সটো পাই যাব তেতিয়া আপোনালোকে যিকোনো গান ব্যৱহাৰ কৰি ৰিলস বনাব পাৰিব আৰু কন্টেন্ট মনিটাইজেশনটো বাতিল নহব আৰু যদিহে চেনেলটোত নতুনকৈ ভিজিট কৰিছে প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং থ্যাংক ইউ